মানিকপুৰ চেণ্ট্ৰেল বেংকৰ সহকাৰী শাখা প্ৰবন্ধকৰ অভব্য আচৰণ গ্ৰাহকৰ লগত অশালীন শব্দ প্ৰয়োগ গ্ৰাহকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া क्यों नहीं करेंगे? बोलना पड़ेगा। সহকাৰী শাখা প্ৰবন্ধক অভিনৱ সিঙৰ বদলীকৰণৰ দাবী বঙাইগাঁও জিলাৰ চেণ্ট্ৰেল বেংকৰ মানিকপুৰ শাখাত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হোৱাত বহু সময়ৰ বাবে সকলো বেংকৰ কাম-কাজ বন্ধ হৈ পৰে পূৰ্বেও বহুত অভিযোগ থকা চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ মানিকপুৰ শাখাত গ্ৰাহকৰ সৈতে বেয়া ব্যৱহাৰ কৰা বিভিন্ন অজুহাত দেখুৱাই বেংক ড্ৰাফ্ট চেকৰ ধন সময়মতে পৰিশোধ নকৰা অভিযোগ আছে আজিও ৰাইজক অশালীন শব্দৰ প্ৰয়োগেৰে বেয়া ব্যৱহাৰ কৰে সহকাৰী শাখা পৰিচালক অভিনৱ সিঙে শাখা পৰিচালকে প্ৰতিবাদ কৰাত তেওঁকো বেয়া ব্যৱহাৰ কৰি চাৰ্টৰ কলাৰত মাৰাৰ হুমকি দিয়ে আৰু ঘটনাটো মুহূৰ্তৰ ভিতৰত চাৰিওফালে জনাজাত হোৱাত ঘটনাস্থলীত স্থানীয় সচেতন ব্যক্তিসকলৰ লগতে মানিকপুৰ আঞ্চলিকৰ ছাত্ৰ সন্থাৰ সভাপতি বীৰ লাচিত সেনাৰ বঙাইগাঁও জিলাৰ সভাপতিৰ লগতে আঞ্চলিকৰ বিষয়ববীয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি উপস্থিত হৈ সহ শাখা প্ৰবন্ধকক জবাবদিহি কৰে লগতে অতি শীঘ্ৰে সহ শাখা প্ৰবন্ধকক বদলি কৰাৰ বাবে ক্ষেত্ৰীয় প্ৰবন্ধকৰ ওচৰত দাবী উত্থাপন কৰিছে ঘটনাটো বঙাইগাঁও জিলা আয়ুক্ত নৱদ্বীপ পাঠকৰ কৰ্ণগোচৰ হোৱাত বঙাইগাঁও জিলা আয়ুক্তই বেংকৰ বিষয়াজনক মাতি নি সকিয়নি দিয়ে অৱশেষত গ্ৰাহকক ক্ষমা খুজিবলৈ বাধ্য হ'ল ক্ষেত্ৰীয় পৰিচালক আৰু অভিনৱ সিঙে सबको प्रणाम हम सेंट्रल बैंक की तरफ से हम आया है रीजनल ऑफिस से ये नया बैंक में ज्वाइन किया है अभी इसको बैंक का अभी भी पोस्टिंग हुआ है और ये दूसरा राष्ट्र से आया है यहाँ आसामी में सेट होने में थोड़ा टाइम लगेगा जैसे घर पे बच्चा होता है छोटा छोटा मिस्टेक से होता है आप भी जानते हैं तो हम इधर जो हुआ है हम भी एक्सेप्ट करते हैं कि ऐसा नहीं होना चाहिए कस्टमर इज गॉड हम पूरा देश में 5,000 शाखा है 7 लाख करोड़ का बिजनेस सेंट्रल बैंक कर रहे हैं फर्स्ट टाइम यहाँ मणिपुर में ऐसा हुआ है बिकॉज क्योंकि यहाँ पर असम है नॉर्थ ईस्ट है वो दूसरे देश से आया है थोड़ा एचिस होने में थोड़ा गड़बड़ हो गया होगा लेकिन हमारा स्टाफ बहुत अच्छा है एंड आपको वादा करते हैं आगे ये ऐसा कभी व्यवहार नहीं करेगा एंड आप ये विषय जो है हम हायर ऑफिस को इन्फॉर्म करेंगे और स्टाफ को भी बोलेंगे हम स्टाफ को ये समझाएंगे मिस्टर अभिनव को कि कस्टमर के साथ भगवान के रूप से सबको सर्विस देना है आगे से अगर आपका कोई कुछ भी होगा हम इसके ऊपर एक्शन लेंगे अभी तुरंत जो है इनको हमारा ऑफिस में लेके जाएंगे उसको समझाएंगे जो नया लोग आते हैं जो दूसरे देश आते हैं जो नया बच्चा होता है घर में छोटे छोटे मिस्टेक होते हैं लेकिन आगे से आप सबको ये बोलूँगा कि ऐसा इंसिडेंट दोबारा नहीं होगा हमारा बेस्ट मैन हमारा बैंक अंदर क्लैप्स फॉर हिम फॉर मैनेजर क्लैप्स he is the best manager he will take care as a father like that आप सब भगवान है जो भी हुआ आप सबको हम क्षमा प्रार्थना करते हैं आगे से ऐसे नहीं होगा लेकिन देखिए মানিকপুৰ চেণ্ট্ৰেল বেংকত আজি বুলি নহয় মোটামুটি প্ৰায় সপ্তাহত 15 দিনত এনেহেন ঘটনা হৈয়ে আহিছে আৰু যিজন এছিষ্টেণ্ট মেনেজাৰ আছিল তেখেতে আগতেও এনেকুৱা কেছ কৰি আহিছে বৰপেটাৰ ব্ৰাঞ্চত তেখেতৰ তাতেও মানে সেনেকুৱা কৰি তেওঁ দুৰ্ব্যৱহাৰ কৰে গ্ৰাহকৰ মাজত বিভিন্ন মাৰপিটো হৈছে তাৰ পৰা আমাৰ ইয়াত ট্ৰেন্সফাৰ দিছে আমাৰ ইয়াতো মানে দুদিন নহওঁতে আমাৰ ইয়াতো এই আৰম্ভ হৈছে গতিকে আজিও তেনেকুৱা তেওঁ কিছুমান মানে আমাৰ গ্ৰাহককো বেয়া ব্যৱহাৰ কৰিছে লগতে যিজন আমাৰ মেনেজাৰ আছে মেনেজাৰজন খুব ভাল মানুহ তেখেতকো তেওঁ বেয়া ব্যৱহাৰ কৰিছে তেখেতৰ কলাৰত ধৰি তেখেতে মানে তেখেতক মানে মাৰাৰ ভাবুকি দিছে গতিকে কি কাৰণত কৰিছে সেইটো আমি নাজানো কিন্তু আমাৰ এটা দৃষ্টিগোচৰ হৈছে যে তেখেত এজন মানসিকভাৱে বিকাৰগ্ৰস্ত মানে এজন বিষয়া গতিকে তেখেতক মানে এনেকুৱা এটা শাখাত যে ৰাখিছে সেইটো আমাৰ দুৰ্ভাগ্যজনক গতিকে তেখেতক আমি ইয়াৰ পৰা আমি মানে তেখেতক ট্ৰেন্সফাৰ আমি বিচাৰিছোঁ আৰু লগতে এনেকুৱা ঘটনা যাতে আৰু দুনাই নহয় তাৰ কাৰণে আমি বীৰ লাচিত সেনা অসম মানিকপুৰ আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ আৰু যিসকল গ্ৰাহক আমাৰ আছে এতিয়া সাধাৰণ মানুহে বেছিভাগ আমাৰ চেণ্ট্ৰেল বেংকত ধৰ গ্ৰাহক কিছুমান পেঞ্চনাৰ আছে বুঢ়ী আইতা আছে গতিকে তেখেতলোকে বহুত বেয়া ব্যৱহাৰ কৰে তেখেতলোকৰ বহি আপ টু ডেট মালৈকে বহি আপ টু ডেট নহয় আপ টু ডেট মেচিনটো তেওঁলোকৰ প্ৰযোজ্য নহয় আমি বহুবাৰ আমি তেওঁলোকক আমি
জনাইছোঁ যে আপ টু ডেট মেচিনটো আপোনালোকৰ আপ টু ডেট যিটো মেচিন আছে সেই মেচিনটো আপোনালোকে ঠিক কৰি লওক, কিন্তু ঠিক কৰি নলয়, আপ টু ডেট নহয়, এনেই এমাউণ্টটো লিখি দিয়ে, কিন্তু তাত কেইটকা কাটা গৈছে, কি গৈছে, ক'ত গৈছে, কোনেও একো ধৰিব নোৱাৰে। গতিকে বিভিন্ন আৰু তেওঁলোকক আমি বাৰে বাৰে আমি কৈ আহিছোঁ যে যিহেতু আমাৰ ইয়াতে ধৰ সাধাৰণ মানুহে ইয়াতে ধৰ গ্ৰাহক, গতিকে সাধাৰণ মানুহক হিন্দীত কথাবিলাক তেওঁলোকে বুজি নাপায়, গতিকে গোটেই ষ্টাফটোৱে হৈছে হিন্দীভাষী। গতিকে হিন্দীভাষী তেওঁলোকে চাকৰি কৰক, আমাৰ কোনো তাত আপত্তি নাই, কিন্তু তেওঁলোকে কমচে কম তেওঁলোকে আমাৰ চাকৰি ডিউটিৰ সময়ত যাতে অসমীয়া ভাষাটো ব্যৱহাৰ কৰে। সময়ছোৱাত চেণ্ট্ৰেল বেংকত কেৱল বিহাৰী উৎপাত, সেই উৎপাতটো আজি আমি যিমান পাৰোঁ ঠাণ্ডা কৰাৰ কাৰণে চেষ্টা কৰিছোঁ, আৰু উপায়ুক্ত মহোদয় আহিছে। মানে ইয়াতে কি হয়, ব্যৱহাৰ নাজানে, একেবাৰে ব্যৱহাৰ নাজানে। গতিকে মানে হিন্দী খালি হিন্দী, কিয়া হে, কৈ হে, যায়ে, চায়ে, যায়ে, এইখন অসম, ইয়াত অসমীয়াহে ক'ব লাগিব, ইয়াতো হিন্দী ক'ব নোৱাৰিব, ক'ব কিন্তু কম। বিহাৰততো আমাৰতো অসমীয়া কেতিয়াও ক'ব নিদিয়ে। গতিকে এতিয়া আমি সকিয়নি দিছোঁ, এতিয়া ধুনীয়াকৈ ডিউটিত আহিব, কাম কৰিব, আৰু যদি কিবা কাৰণত যদি অলপমান হেৰি কয় চিধা কলটো আমি ব্যৱস্থা কৰিম। আচলতে কি ক'ম আৰু এইবোৰ মেনেজাৰকে যিজন তেওঁ আমাৰ বেংকৰ মেনেজাৰ, তেওঁকে কলৰ ধৰি দাঙি দিছে, যিবিলাক মানে যে চাউথ ইণ্ডিয়ান চিনেমাবিলাকত যেনেকৈ দাঙি একদম চকুৰ আগত মই দাঙি দিছে। মই আচৰিত খাই গ'লোঁ, এয়া কি হ'ল, এইখন অসমত আতংকৰ পৰিস্থিতি হৈ গ'ল, সমগ্ৰ ৰাইজ। যোনে কলাৰ তাৰ নামটো কি আছিলে? তাৰ নামটো বিহাৰী, নামটো ইমান মনত নাই, সিং। তেওঁ জানামতে তেওঁ ব্ৰেইনমতৰ বাবে কিবা হৈছিল, তেজপুৰতো ট্ৰিটমেণ্ট চলি আছে তেওঁ। এইটোৱেতো তেওঁলোকৰ কমজুৰি। আজি আপোনালোকে আমাৰ সাংবাদিক যাৰ নেকি আমাৰ চতুৰ্থ স্তম্ভ, ইণ্ডিয়াত যিটো আমাৰ সাংবাদিকৰ যিটো সন্মান, স্বয়ং নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শ্ৰদ্ধাৰ সাংবাদিকক তেওঁলোকেও কেতিয়াও হেৰি নকৰে। আৰু সাধাৰণ এজন বেংকৰ কেচিয়াৰজনৰ সাংবাদিকক যি অপদস্থ কৰিছে, আমি গৰিহণাযোগ্য, ইয়াত মাপ ক্ষমা খুজিব লাগিব। আৰু যদি ইয়াৰ ওপৰত যদি কোনো বিহিত ব্যৱস্থা নলয়, কিন্তু সমগ্ৰ মানিকপুৰবাসীয়ে কিন্তু, কাৰণ সাংবাদিক হৈছে আমাৰ চতুৰ্থ স্তম্ভ। সাংবাদিক সদায় সুখে দুখে বিপদে আপদে সদায় আমাৰ লগত সদায় থাকে, কিন্তু বেংকৰটো এওঁলোকে নাথাকে। গতিকে তীব্ৰ প্ৰতিবাদ হ'ব। মানিকপুৰৰ পৰা আব্দুল সুবাহ হানালে ৰিপৰ্ট, অসম টুডে।